মাত্ৰ ৯,০০০ ব্যয় সাপেক্ষে যুৱ পৰিচালক ৰোহিত দাসে নিৰ্মাণ কৰি উলিয়ালে ছোটে মিয়া শীৰ্ষক ছবি ২৫ ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত প্ৰিমিয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছিল ছোটে মিয়াৰ আনহাতে ২৯ ফেব্ৰুৱাৰীত জনপ্ৰিয় ইউটিউব চেনেল ইন্দ্ৰজল যোগে শুভমুক্তি দিয়া হয় ছবিখনৰ আৰু ছোটে মিয়াৰ ছবিখনৰ কাহিনী আৰু চিত্ৰ পৰিচালনা কৰিছে ৰোহিত দাসে ছবিখনৰ সম্পাদনাৰ দায়িত্বত আছে নিকিতেশ ছবিখনৰ সংগীত প্ৰযোজনা ভাস্কৰৰ ছবিখন নিৰ্মাণৰ বাবে ২.৫ বছৰ সময়ৰ প্ৰয়োজন হৈছিল পৰিচালক অভিনেতা ৰোহিত দাসক ২০২১ চনতে আৰম্ভ হৈছিল ছবিখন নিৰ্মাণৰ কাম ১ ঘণ্টা ১ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ যথেষ্ট সঁহাৰি ইউটিউব চেনেল ইন্দ্ৰজলত চলচ্চিত্ৰ প্ৰেমীয়ে উপভোগ কৰিব পাৰিব ছোটে মিয়া নামৰ ছবিখন নমস্কাৰ মোৰ নাম ৰোহিত দাস মোৰ ফিল্মৰ নাম হ'ল ছোটে মিয়া এখন ফিল্ম এজন ল'ৰাৰ ওপৰত হয় যোন বলিউড ফিল্ম বহুত চায় আৰু বলিউড ফেনো হয় যোনটো কাৰণে নিজক বহুত হিৰো বুলি ভাবি থাকে ভিলেনক মাৰিব ৰোমেন্স কৰিব এইটো কাহিনী বহুত বস্তুৰ লগত কোৱেশ্চন উঠে যেনেকৈ হাইট ৰিলেটেড ইছ্যুজ হৈ গ'ল বুলিং হৈ গ'ল এইটো কাহিনীৰ চবৰ পৰা ভাল বস্তু হ'ল যে আমি এভৰি ইম্পৰ্টেণ্ট টপিক এটা কমেডি ৱেত ক'ব ট্ৰাই কৰিছোঁ ফিল্মৰ ডাইৰেকশ্যন ৰাইটিং মই নিজে কৰিছোঁ আৰু চিনেমাটোগ্ৰাফাৰ আছিলে সুব্ৰত নাথ বুলি আৰু এডিটাৰ কালাৰিষ্ট আৰু সাউণ্ড ডিজাইন নিকিতেশ কৰিছিলে লিডত এজ এন এক্টৰ মই নিজে আছিলোঁ আৰু মলিষ্কা আনন্দ আছিলে ছাপৰ্টিঙত আছিলে ভাস্কৰ অৰিন্দম আৰু ফিল্মৰ যোনটো মিউজিক দিলে মিউজিক ভাস্কৰ নিজে দিছিলে আৰু সি নিজে এক্টিঙো কৰিছে ভাস্কৰ কম্পজিশ্যন লিৰিক্স চব ভাস্কৰৰ আছিলে নিজৰ আৰু প্লেবেক্স আছিলে জ্যোতি উপাধ্যায় সানিদ ৰয় আৰু ভাস্কৰ সি নিজেও প্লেবেক কৰিছিলে ফিল্ম বনাওঁতে মোৰ 2.5 ইয়াৰ্ছ লাগিলে বিকজ ফিল্মখন যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াতো ফুল জিৰ' বাজেট আছিলে মোৰ লগত আৰু ফিল্মখন 1 hour 1 মিনিটৰ হয় 1 hour 1 মিনিটৰ ফিল্ম বনোৱা উইদিন 9K মানে 9,000ত বনাইছোঁ এইটো ফিল্ম চ' মোৰ কাৰণে বহুত ডিফিকাল্ট আছিলে ক'ব গ'লে বহুত মানুহক এপ্ৰ'চ কৰিলোঁ বহুত মানুহক কথা পাতিলোঁ এণ্ড ফাইনেলি মই এইটো ৰিলিজ কৰিব পৰা হ'ল আৰু আজি এইটো ইউটিউবত আপুনি চাব পাৰিব ইন্দ্ৰজাল এণ্টাৰটেইনমেণ্ট বুলি চেনেলত ছোটে মিয়া ইউটিউবত আপুনি এইটো প্ৰিমিয়াৰো হ'ল 25 ফেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত আমাৰ ইয়াৰ চ' আই হোপ আপোনালোকে এইটো ফিল্ম